নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ অন্য এটি ভিডিঅ'লৈ। কামাখ্যা মন্দিৰ অসমত অৱস্থিত অলৌকিক শক্তিৰে ভৰপূৰ এটা মন্দিৰ। আমাৰ ভাৰতবৰ্ষখন এখন অতি ধাৰ্মিক দেশ। ভাৰতবৰ্ষত বহুতো মঠ মন্দিৰ দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত ভাৰতত বহুতো শক্তিপীঠো দেখিবলৈ পোৱা যায়। ভাৰতত থকা ৫১টা শক্তিপীঠৰ ভিতৰত আটাইতকৈ পুৰণি আৰু অলৌকিক শক্তিৰে ভৰপূৰ এটা শক্তিপীঠ হ'ল কামাখ্যা শক্তিপীঠ। তেন্তে বলকচোন বন্ধুসকল, পলম নকৰি কামাখ্যা মন্দিৰৰ বিষয়ে কিছু কথা জানো। কামাখ্যা শক্তিপীঠক অঘৰী আৰু তান্ত্ৰিকসকলৰ দুৰ্গ বুলি গণ্য কৰা হয়। অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ নীলাচল পাহাৰত এই মন্দিৰটো অৱস্থিত। কামাখ্যা মন্দিৰ সকলো শক্তিপীঠৰ মহাপীঠ হিচাপে জনাজাত। বন্ধুসকল, এই কামাখ্যা মন্দিৰত বহুতো অলৌকিক আৰু অজনা শক্তিৰ বিষয়ে শুনিলে আজিও গাৰ নোম শিয়ৰি উঠে। মন্দিৰটো গুৱাহাটীৰ নীলাচল পাহাৰৰ শিখৰত অৱস্থিত। মন্দিৰটোলৈ যাবৰ বাবে বহুকেইটা চিৰিৰে ওপৰলৈ যাব লাগে। ৰাস্তাটোৰ দুয়োকাষে বিভিন্ন ধৰণৰ ধাৰ্মিক সামগ্ৰীৰ দোকান আছে। প্ৰতিদিনেই কামাখ্যা মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা দেখা যায়। ইয়াত বিভিন্ন ধৰণৰ শিলেৰে খোদিত মূৰ্তি আছে, যিবোৰ দেখিলে আপুনিও আচৰিত হৈ পৰিব। মূল মন্দিৰৰ ভিতৰ ভাগলৈ যাবৰ বাবে বহু সময়ৰ বাবে শাৰী শাৰীকৈ লাইন পাতিব লগা হয়। মূল মন্দিৰৰ ওপৰত সোণেৰে নিৰ্মিত এটা মুকুট লগোৱা আছে। মন্দিৰৰ বাওঁফালে ভক্তসকলে জিৰণি লোৱাৰ বাবে শিলেৰে নিৰ্মিত চিৰি আছে, য'ত ভক্তসকলে বহিব পাৰে। প্ৰতি বছৰে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা উদযাপন কৰা হয়। বন্ধুসকল, অম্বুবাচী মেলাৰ সময়ত কামাখ্যা দেৱীৰ মাহেকীয়া হয় বুলি গণ্য কৰা হয়, যাৰ বাবে মন্দিৰৰ দুৱাৰ ৩ দিনৰ বাবে নিজে নিজেই বন্ধ হৈ পৰে। সেইকেইদিন দেৱীৰ দৰ্শন নিষিদ্ধ থাকে। হিন্দু ধৰ্মত মহিলাৰ মাহেকীয়াৰ সময়ত অশুদ্ধ বুলি গণ্য কৰা হয় আৰু ৩ দিনৰ পিছত গা ধুৱাই শুদ্ধ কৰোৱা হয়। ঠিক সেইদৰেই অম্বুবাচী মেলাৰ সময়ত দেৱীক অশুদ্ধ গণ্য কৰা হয় আৰু দেৱীৰ কুণ্ডখন এখন বগা কাপোৰেৰে ঢাকি দিয়া হয়। ৩ দিন পিছত মন্দিৰৰ দুৱাৰ খুলিলে বগা কাপোৰখন নিজে নিজে ৰঙা হৈ পৰে, যাক অম্বুবাচী কাপোৰ বুলি কোৱা হয়। এই কাপোৰখনকেই ভক্ত সমাজৰ মাজত প্ৰসাদ হিচাপে বিতৰণ কৰা হয়। দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত পৰিধান কৰিলে অভীষ্ট সিদ্ধি হয় বুলি কোৱা হয়। সেইবাবে পুৰুষে এই ৰক্তবস্ত্ৰ সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাত বা ডিঙিত ধাৰণ কৰে। এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হয় বুলি কোৱা হয়। এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান নাইবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই ৩ দিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতো ধূপ দীপ জ্বলাই দেৱী মাক প্ৰণাম জনায়। এই মন্দিৰত দেৱীৰ কোনো মূৰ্তি নাই বা তেওঁৰ কোনো ৰূপ নাই। ইয়াত দেৱীৰ যোনীকহে পূজা কৰা হয়। মূল মন্দিৰৰ গৰ্ভত এটা পুখুৰী আছে আৰু যিটো সদায় ফুলেৰে ঢাকি ৰখা হয়। তাৰ মাজতেই মাতাৰ যোনিভাগ ৰখা হৈছে আৰু ইয়াতেই মাতাক পূজা অৰ্চনা আগবঢ়োৱা হয়। কামাখ্যা মন্দিৰলৈ যোৱাৰ বাবে 2টা পথ পোৱা যায়। এটা পথৰ বিষয়ে আমি সকলোৱে জানো, আৰু এটা পথ আছে যাৰ নাম হ'ল মেখেলা উজোৱা বাট। এই পথটো সৃষ্টিৰ আঁৰত এটা ৰহস্য লুকাই আছে। এই পথটো কিৰাতবংশীয়া নৰকাসুৰে নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। প্ৰাগজ্যোতিষ দ্বিপতি কিৰাতবংশীয়া নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পাবলৈ ধ্যানমগ্ন হ'ল। তেওঁৰ ধ্যানত সন্তুষ্ট হৈ দেৱীয়ে তেওঁৰ সন্মুখত আহি দেখা দিলে। নৰকাসুৰে দেৱীৰ ৰূপ সৌন্দৰ্য দেখি মতিভ্ৰম ঘটিল। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। দেৱীয়ে ক'লে যে দেৱী আৰু নৰমনিহৰ মাজত কেতিয়াও বৈবাহিক সম্পৰ্ক সম্ভৱ নহয়। কিন্তু নৰকাসুৰে কোনোপধ্যেই মান্তি নহ'ল। তেওঁ দেৱীক বিয়া কৰাবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱীয়ে ক'লে যে নৰকাসুৰে যদি মন্দিৰৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকাসুৰৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল নৰকাসুৰে এই কাম কেতিয়াও কৰিব নোৱাৰে, কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। দেৱীয়ে দেখিলে যে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। তেওঁ এটা মায়াবী কুকুৰাক মাতি আনি দাগ দিবলৈ আদেশ দিলে। নিশা শেষ নোহোৱাতেই কুকুৰাই দাগ দিলে। তেতিয়া দেৱীয়ে নৰকাসুৰক আহি ক'লে যে কুকুৰাই দাগ দিলেই ৰাতিপুৱাল, তুমি তোমাৰ চৰ্ত পূৰণ কৰিব নোৱাৰিলা।
প্ৰচণ্ড ক্ৰোধত নৰকাসুৰে খেদি খেদি গৈ মায়াবী কুকুৰাটোক দুচাউকৈ কাটিলে। যি ঠাইত কুকুৰাটো কাটিছিল সেই ঠাইকোৰা আজিও কুকুৰা কটা নামেৰে জনাজাত। নৰকাসুৰে নিৰ্মাণ কৰা শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়, যাক মেখেলা উজোৱা বাট নামেৰে জনা যায়। অসম বুৰঞ্জীত উল্লেখ থকা অনুসৰি কোচ ৰজা বিশ্বসিংহই গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা পীঠৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰি শেষত তাতেই মন্দিৰ নিৰ্মাণ কৰিছিল। কোৱা হয় যে সেই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পতিত হৈ আছিল। এই পাহাৰৰ অধিবাসীসকলে সেই মাটিৰ স্তূপকৈ দেৱস্থান মানি লৈ পূজা কৰি আহিছিল। এবাৰ বিশ্বসিংহই নৈশ অভিযান কালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পুকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়গৈ। তাত মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাৰ কাষত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে এই স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱস্থান আছিল। ৰজাই সেই মাটিৰ স্তূপতে তেওঁৰ সৈন্যবাহিনীৰ সৈতে মিলন হোৱাৰ বাবে পূজা অৰ্চনা আগবঢ়ালে আৰু তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হয়। ৰজা বিশ্বসিংহই সেই স্থানৰ মহত্ব দেখি বিস্মিত হৈ পৰে আৰু তেওঁ তাতেই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্পবদ্ধ হয়। পিছত সেই স্থানৰ খননত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ উদ্ধাৰ হয়। ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে ইটাৰে এটা নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল আৰু প্ৰতিটো শিতাত এক ৰতি সোণ প্ৰদান কৰিছিল বুলি প্ৰবাদ আছে। পিছত আকৌ 1553 চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে। তাৰ পিছতে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণে। তেওঁ এই কাৰ্যৰ দায়িত্বভাৰ মেঘমুকুন্দ নামৰ এজন সেনাপতিক অৰ্পণ কৰিছিল। মেঘমুকুন্দই দুবাৰকৈ শিলৰ শিখৰ নিৰ্মাণ কৰিবলৈ অসমৰ্থ হোৱাৰ পিছত ইটাৰে বৰ্তমানৰ শিখৰটো নিৰ্মাণ কৰোৱায়। মন্দিৰৰ উৎপত্তি সন্দৰ্ভত বহুতো আখ্যান পোৱা যায়। তাৰ ভিতৰত কালিকা পুৰাণত পোৱা আন এটি আখ্যান অনুসৰি দক্ষ ৰজাৰ জীয়ৰী আছিল সতী। সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দক্ষই মহাদেৱক চকু পাৰি দেখিব নোৱাৰিছিল, কিয়নো মহাদেৱে একো কাম বন নকৰি ভাং খাই ঘূৰি ফুৰিছিল। এবাৰ দক্ষই এটা মহাযজ্ঞৰ আয়োজন কৰিছিল। সেই যজ্ঞলৈ সকলোকে নিমন্ত্ৰণ দিছিল, কিন্তু ভগৱান শিৱ আৰু সতীক দক্ষই নিমন্ত্ৰণ কৰা নাছিল। পিতৃগৃহত হোৱা যজ্ঞ দেখি সতীয়ে ৰৈ থাকিব নোৱাৰিলে। তেওঁ বিনা নিমন্ত্ৰণেই যজ্ঞলৈ গৈছিল। যজ্ঞস্থলীত সতীক দেখি দক্ষৰ বহুত খং উঠিছিল। তেতিয়া দক্ষই ত্ৰিভুৱনৰ সকলো দেৱ দেৱীৰ সন্মুখতে ভগৱান শিৱক নানান প্ৰকাৰে অপমান কৰিবলৈ ধৰে। স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে নিজৰ জীৱন ত্যাগ কৰিছিল। যেতিয়া ভগৱান শিৱই এই কৰুণ ঘটনাটোৰ কথা গম পালে, তেওঁ খঙত পাগলৰ দৰে হৈ সতীৰ শৰীৰটো কান্ধত লৈ তাণ্ডৱ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। বিষ্ণুৱে শিৱক শান্ত কৰিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল। পিছত বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ শৰীৰটো টুকুৰা টুকুৰকৈ কাটি দিছিল। সতীৰ দেহৰ 51টা টুকুৰা ভাৰতৰ 51খন ঠাইত পৰিছিল। যিবোৰ ঠাইত সতীৰ দেহৰ অংশ পৰিছিল সেই সকলো ঠাইতে একো একোখন শক্তিপীঠ গঢ়ি উঠিছিল। গুৱাহাটীৰ নীলাচল পাহাৰত সতীৰ জনিভাগ পৰিছিল, যাৰ বাবে ইয়াত বিখ্যাত কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা হ'ল বুলি কোৱা হয়। বন্ধুসকল, আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটি ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।